হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আজি আমি আৰম্ভ কৰিম ষ্টেটিক জিকেৰ বুকছ এণ্ড অথৰ ওপৰত। আজিৰ ভিডিঅ'ত মেইনলি আমি কভাৰ কৰিম ইণ্ডিয়ান বুকছ এণ্ড অথৰ আছাম পাৰ্ট 2 নেক্সট ক্লাছত আমি কি শেষ কৰিম। আজি যিমান কুৱেশ্যন আমি ডিছকাছ কৰিম, যিমান বুকছ এণ্ড অথৰ ওপৰত ডিছকাছ কৰিম, সেইটো আগত যিকোনো এক্সামত মানে অকল আছাম পুলিচ এছআই বুলি নহয়, এডিআৰই বুলি নহয়, চেন্ট্ৰেল লেভেলত যিমান এছএছচি, চিজিএল, চিএছএল, এমটিএছ, জিডি যিমান আছে ৰেলৱেবিলাকত, তাৰ পৰা মানে কি কমপ্লিট আমি বুকছ এণ্ড অথৰ কালেক্ট কৰিছোঁ। আৰু বুকছ এণ্ড অথৰ ওপৰত ইণ্ডিয়ান বুকছ এণ্ড অথৰ আৰু চাবলগীয়া নাই বুলি মই ভাবোঁ। আজি এটা ভিডিঅ'তে আমি কভাৰ কৰিম। আজি ফাৰ্ষ্ট কুৱেশ্যন, পৃথিৰাজ ৰেছ' বুক, যোনটো পৃথিৰাজ ৰেছ' বুক, যোনটো বুকছখন চন্দ্ৰ বৰদাই লিখিছে, তেওঁ স্মক এণ্ড এছেছ নামৰ বুকখন লিখিছে অমিতাভ ঘোষ। দ্য ডাৰ্ক ৰুম আৰ কে নাৰায়ণ লিখিছে। দ্য পাৱাৰ অফ ওৱান থট যোনটো বুকখন লিখিছে বি কে শিৱানী। 49 Days বুকখন লিখিছে অমৃতা প্ৰীতম। ভিক্টৰী চিটি লিখিছে সলমান ৰুজদি। ডিভাইন লাইফ স্বামী শিৱানন্দ। আম্বেদকাৰ এ লাইফ শশী থাৰুৰ। ইণ্ডিয়া আফটাৰ নেহৰু কুলদীপ নায়াৰ। দ্য গল্ডেন ইয়াৰ ৰাস্কিন বণ্ড। হাংৰি ষ্টান ৰবীন্দ্ৰনাথ টেগোৰ। ক্ৰেভিংছ অফ বাইলি ষ্ট্ৰম আশিষ চন্দলগড় এণ্ড সুৰজ সুধীৰ। দুজন ব্যক্তিয়ে লগ লাগি লিখিছে ব্ৰেভিংছ অফ বাইলি ষ্ট্ৰম যোনটো বুকখন, আশিষ চন্দলগড় এণ্ড সুৰজ সুধীৰ। অমৰ সুখ লিখিছে অমৰ সিং। ক্ৰছ কোৰ্ট অট'বায়োগ্ৰাফী হয় জয়দীপ মুখাৰ্জী এজন কি টেনিছ প্লেয়াৰ হয়। কাদম্বৰী বানাবতে লিখিছে। আৰু ত্ৰিপিটক, তিনিখন বুক লগ লাগি ত্ৰিপিটক বুলি কয়। অভিধামা পিটক, বিনয়া পিটক, শ্ৰুতা পিটক। কোনে লিখিছে? এইটো গৌতম বুদ্ধই লিখিছে। আৰু গৌতম বুদ্ধ আমি কি বুলি জানো? লাইট অফ এছিয়া বুলি গৌতম বুদ্ধক আমি জানো। নেক্সট, নন কৰ্পৰেশ্যন ইন ইণ্ডিয়া বুকখন লিখিছে ডেভিড হাৰ্ডিমান। এতিয়া নন কৰ্পৰেশ্যন মুভমেণ্ট বুলি ক'ব গ'লে এতিয়া এইটো এটা হিষ্ট্ৰীৰ পাৰ্ট হয়। হ'লেও আমি কি নন কৰ্পৰেশ্যন মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিলে? 1920 চনত, শেষ হৈছিলে 1922 চনৰ 5 ফেব্ৰুৱাৰীলৈকে। 5 ফেব্ৰুৱাৰী নন কৰ্পৰেশ্যন মুভমেণ্ট 5 ফেব্ৰুৱাৰী 1922 চনত শেষ হোৱাৰ মেইন কাৰণ আছিলে ডাঙৰ এটা ইনচিডেণ্ট আছিলে পুলিচ আৰু আমাৰ জনসাধাৰণৰ মাজত। সেইটো কাৰণে মহাত্মা গান্ধীয়ে এই নন কৰ্পৰেশ্যন মুভমেণ্টটো 1922 চনৰ 5 ফেব্ৰুৱাৰীত মানে কি কৰিলে? বন্ধ কৰি দিলে। নেক্সট আহিলে অস্ত্ৰ লিখিছে চাণক্য আন এটা নাম সুধিব পাৰে কৌটিল্য বা বিষ্ণুগুপ্ত। তিনিটা নাম, এজন মানুহে নাম হয় চাণক্য, কৌটিল্য, বিষ্ণুগুপ্ত। বিষ্ণুগুপ্ত চাণক্য হয়। সেইকাৰণে আমাৰ অস্ত্ৰ কেতিয়াবা কৌটিল্য আহিব পাৰে, বিষ্ণুগুপ্ত আহিব পাৰে, চাণক্য আহিব পাৰে, কিন্তু এজন মানুহে হয়। ৰিভলিউচনাৰিজ বুকখন লিখিছে সঞ্জীৱ সঞ্জাল। ৰাজা তৰংগিনী বুকখন লিখিছে কোনে? কালহানা। ৱাৰ এণ্ড ওমেন ডক্টৰ এম এ হাছান। মুদ্ৰা ৰাক্ষস বিশাখা দত্ত। ইণ্ডিয়া নলেজ সুপ্ৰিমেচি অজবিন ফেৰ্নাণ্ডেজ। লিখিছে এষ্টাডিয়া নামৰ বুকখন লিখিছে পানিনি। দ্য পভাৰ্টি অফ পলিটিকেল ইকনমি লিখিছে মেঘনাথ দেশাই। দ্য পভাৰ্টি অফ পলিটিকেল ইকনমি লিখিছে মেঘনাথ দেশাই। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া দাদাভাই নেহৰুজী লিখিছে। অলছ' নন এজ গ্ৰেণ্ড অল মেন অফ ইণ্ডিয়া। দাদাভাই নেহৰুজীক আমি কি জানো? কি বুলি জানো? দাদাভাই নেহৰুজীক আমি জানো আমি গ্ৰেণ্ড অল মেন অফ ইণ্ডিয়া। নেক্সট, পঞ্চতন্ত্ৰ পণ্ডিত নেহৰু শৰ্মা। পঞ্চতন্ত্ৰ যোনটো বুকখন লিখিছে পণ্ডিত বিষ্ণু শৰ্মা। ৰিফ্লেকশ্যন লিখিছে শ্ৰী নাৰায়ণ বাগেল। ৱাৰ এণ্ড পিছ লিখিছে লিঅ' টলষ্টয়। মেড ইন ইণ্ডিয়া বুকখন লিখিছে অমিতাভ খান। নেক্সট, হেমলেট লিখিছে উইলিয়াম শ্বেক্সপিয়াৰ। মাই লাইফ এজ এ কমৰেড কে চিলজা। মাদাৰ ইণ্ডিয়া নামৰ বুকখন লিখিছে কাটাৰিন মায়ো। অজয় টু যোগী আদিত্যনাথ চন্তানু পাণ্ডে লিখিছে। অজয় টু যোগী আদিত্যনাথ যোনটো বুকখন লিখিছে চন্তানু পাণ্ডে। ডিভাইন কমেডি নামৰ বুকখন লিখিছে ডান্তে। থ্ৰু দ্য ব্ৰকেন গ্লাছ টি.এন. শেষন। নেক্সট, পলিটিক্স নামৰ বুকখন লিখিছে এৰিষ্টটল। এজ দ্য হুইল টাৰ্ণ ৰঞ্জিত প্ৰতাপ। দ্য ৱল SIC এলবাৰ্ট আইনষ্টাইন। যোনটো দ্য ৱল SIC নামৰ বুকখন লিখিছে এলবাৰ্ট আইনষ্টাইন। হাউ প্ৰাইম মিনিষ্টাৰ ডিচাইড লিখিছে বুকখন লিখিছে নিৰ্জা চৌধুৰী। নেক্সট হ'লে মাই কেম এডল্ফ হিটলাৰ। কাৰ্গিল এক যাত্ৰী কি জুবানী ঋষি ৰাজ। নামৰ বুকখন লিখিছে ঋষি ৰাজ। ৱাল অফ নেশ্যন বুকখন লিখিছে এডাম স্মিথ। ফায়াৰ অন দ্য গংগেছ নামৰ বুকখন লিখিছে ৰাধিকা আয়েংগাৰ। ওডিচি নামৰ বুকখন লিখিছে কোন? হোমাৰ। দেলহি
দেলহি নামৰ বুকখন দেলহি বুকখন লিখিছে কুশবন্ত সিং। বুদ্ধা চৰিত্ৰ অচ্ছাদোষ, মাইণ্ড মাষ্টাৰ বিশ্বনাথ আনন্দ, পৰিমল লিখিছে সূৰ্যনাথ, পৰিমল লিখিছে সূৰ্যকান্ত ত্ৰিপাঠী। নেক্সট আহিলে হাউ টু প্ৰিভেন্ট নেক্সট পেণ্ডামিক। হাউ টু প্ৰিভেন্ট নেক্সট পেণ্ডামিক লিখিছে বিল গেটছ, 281 এণ্ড বিয়ণ্ড বি লক্ষ্মণ, পাগল কানা নামৰ বুকখন লিখিছে ডক্টৰ জ্ঞান চতুৰ্বেদী। এ চেঞ্চুৰী ইজ নট এনাফ, এ চেঞ্চুৰী ইজ নট এনাফ নামৰ বুকখন লিখিছে সৌৰভ গাংগুলী। बिरसा मुंडा जयंती नायक, प्रोफेसर अलक चतुर्वेदी, प्रेम बटिका कृष्णा बक रास्कन। एन एच एगेन अर्थ ऑटोबायोग्राफी सानिया मिर्जा ऑटोबायोग्राफी है एच एगेन अर्थ। क्रिकेट माई स्टाइल लिखिसे कपिल देव। विराट संहिता मैं लिखिसे बारामिहिर चिदम्बरा सुमित्रा नंदन। पेंटर ऑफ साइंस आर के नारायण लिखिसे पेंटर ऑफ साइंस आर के नारायण। चरित्रहीन नाমৰ বুকখন লিখিছে শৰৎচন চট্টোপাধ্যায়। গোল্ডেন গাৰ্ল লিখিছে পিটি উষা। সানি ডেজ সুনীল গাভাস্কাৰ। চন্দ্ৰলিকা কৃষ্ণ মুন ৰবীন্দ্ৰনাথ টেগোৰ। ইন জেল কুলদীপ নেৱাল লিখিছে ইন জেল। প্লেইং টু উইন সানিয়া নেৱাল। হিতোপ দেশা নাৰায়ণ পণ্ডিত। সাগৰাম বিণ্ডাৰ নামৰ বুকখন লিখিছে বিনয় তেণ্ডুলকাৰ। নেচাৰেল হিষ্ট্ৰী প্লিনি नेचुरल हिस्ट्री प्लिनी। नेक्स्ट नागानंद प्रियदर्शिता रत्नावली तीनिখন বুক এজন মানুহে লিখিছে হৰ্ষা বৰ্ধন। কিং আছিলে ৰজা আছিলে হৰ্ষা বৰ্ধনে লিখিছে নাগানন্দ প্ৰিয়দৰ্শিতা ৰত্নাৱলী। গেম চেঞ্জাৰ নামৰ বুকখন লিখিছে শাহিদ। গেম চেঞ্জাৰ নামৰ বুকখন লিখিছে শাহিদ আফ্ৰিদি এজন পাকিস্তানী প্লেয়াৰ হয়, ক্ৰিকেট প্লেয়াৰ হয়। পোষ্ট অফিচ ৰবীন্দ্ৰনাথ টেগোৰ। वाइड एंगल अनिल कुंबले लिखिसे अनिल कुंबले। कुरुक्षेत्र लिखिसे रामधारी सिंह दिनकर। नेक्स्ट है द बुद्ध एंड हिज दामा लिखिसे डॉक्टर बी आर अम्बेडकर लिखिसे द बुद्ध एंड हिज दामा डॉक्टर बी आर अम्बेडकर लिखिसे। और डॉक्टर बी आर अम्बेडकर आमी जानो फादर ऑफ इंडियन कॉन्स्टिट्यूशन। এতিয়া फादर ऑफ इंडियन कॉन्स्टिट्यूशन বুলি কাক জানো আমি डॉक्टर बी आर अम्बेडकर। और बी आर अम्बेडकर লগতে আৰু লিখিছে কাস্টলেস इन इंडिया নামৰ বুকখন লিখিছে। थॉट ऑन पाकिस्तान डॉक्टर बी आर अम्बेडकर लिखिছে। द अनटाचेबल डॉक्टर बी आर अम्बेडकर लिखिছে। और विकसित भारत नाমৰ বুকখন লিখিছে কোনে ডক্টৰ বি আৰ আম্বেদকাৰ। नेक्स्ट आइले सिक्स मेसिन आई डोंट लाइक क्रिकेट आई लव इट लिखिছে क्रिस गेल। सिक्स मेसिन বুলি জানো আমি ক্ৰিছ গেলক। सिक्स मेसिन आई डोंट लाइक क्रिकेट आई लव इट নামৰ বুকখন লিখিছে ক্ৰিছ গেল। প্লেইং ইট মাই वे सचिन तेंदुलकर। प्लेइंग इट्स माय वे इज ऑटोबायोग्राफी ऑफ सचिन तेंदुलकर। द टेस्ट ऑफ माय लाइफ युवराज सिंह। Believe what life and cricket taught me सुरेश रैना लिखिছে। मूनवॉक लिखिছে माइकल जैक्सन। किताब ओल हिंद A1 किताब ओल हिंद नाমৰ বুকখন লিখিছে হেল বিৰুনি। वाइड एंगल अनिल कुंबले। पंचतंत्र विष्णु शर्मा। इंडिया एट रिस्क जसवंत सिंह। इंडिया एट रिस्क नाমৰ বুকখন লিখিছে जसवंत सिंह। इंडिया आफ्टर गांधी रामचंद्र गुहाई लिखिছে। इंडिया आफ्टर गांधी रामचंद्र गुहाई लिखिছে। रागामेल लिखिছে रवि शंकर। द प्रेगनेंसी बाइबल लिखिছে करीना कपूर। योर बेस्ट डे इज टुडे लिखिছে अनुपम खेर। गुदान लिखिছে मुंशी प्रेमचंद। एन एरा ऑफ डार्कनेस शशि थारूर। पियरलेस गवर्नमेंट डॉक्टर किरण बेदी। द पैराडॉक्सिकल प्राइम मिनिस्टर शशि थारूर लिखिছে। आम्बेडकर ए लाइफ शशि थारूर लिखिছে এখন বুক आम्बेडकर ए लाइफ। द रेस्ट ऑफ माय लाइफ ऑटोबायोग्राफी ऑफ मिल्खा सिंह। द रेस्ट ऑफ माय लाइफ ऑटोबायोग्राफी है मिल्खा सिंह। विंग्स ऑफ फायर ऑटोबायोग्राफी ऑफ डॉक्टर एपीजे अब्दुल कलाम। इग्नाइटेड माइंड टर्निंग पॉइंट एपी अब्दुल कलाम बुक है। इग्नाइटेड माइंड टर्निंग पॉइंट कार बुक है डॉक्टर एपीजे अब्दुल कलाम। और विंग्स ऑफ फायर ऑटोबायोग्राफी ऑफ डॉक्टर एपीजे अब्दुल कलाम। वेटिंग फॉर ए वीजा ऑटोबायोग्राफी ऑफ डॉक्टर बी आर अम्बेडकर। वन लाइफ इज नॉट एनफ ऑटोबायोग्राफी है कुनवर नटवर सिंह। ड्रीम फ्रॉम माय फादर ऑटोबायोग्राफी ऑफ बराक ओबामा। इंडिया स्ट्रगल फॉर इंडिपेंडेंस बिपिन चंद्र। मालगुडी देश आर के नारायण। वार एंड लंका अमित त्रिपाठी। वार ऑफ लंकार जो युद्ध अमित त्रिपाठी लिखिছে अमित त्रिपाठी। फ्रीडम इन एक्साइल ऑटोबायोग्राफी ऑफ दलाई लामा। और माय लैंड एंड माय पीपल अल्सो कार है दलाई लामा लिखिছে माय लैंड एंड माय पीपल। इन द आफ्टरनून ऑफ टाइम लिखिছে हरिवंश राय बच्चन।
আৰু মধুশালা লিখিছে হৰিবংশ ৰায় বচ্চনে লিখিছে। হৰিবংশ ৰায় বচ্চন লিখিছে, মধুশালা বুকখন লিখিছে, আৰু ইন দ্য আফটাৰনুন অফ টাইম এইখন বুকো লিখিছে কোনে? হৰিবংশ ৰায় বচ্চন। এ চেগিন অট অটোবায়োগ্ৰাফি অফ সানিয়া মিৰ্জা। এ শ্বৰ্ট এট হিষ্ট্ৰী অভিনৱ বিন্দ্ৰা। গ'ল is autobiography of Major Dhyan Chand. The Inheritance of Loss, Kiran Desai. An autobiography toward freedom, Jawaharlal Nehru. A Discovery of India লিখিছে Jawaharlal Nehru. India of My Dream লিখিছে মহাত্মা গান্ধী। আনহেভি ইণ্ডিয়া নামৰ বুকখন লিখিছে লালা লাজপত ৰায়। ইটাৰনেল ইণ্ডিয়া লিখিছে ইন্দিৰা গান্ধী। আৰু ইন্দিৰা গান্ধীৰ সময়তে যোনটো নেশ্যনেল ইমাৰ্জেঞ্চি হৈছিলে, নেশ্যনেল ইমাৰ্জেঞ্চি, এই নেশ্যনেল ইমাৰ্জেঞ্চি 25 জুন 1975। আৰ্টিকেল 352 আৰ্টিকেল নেশ্যনেল ইমাৰ্জেঞ্চি হয়। আৰু তেতিয়া প্ৰেচিডেণ্ট আছিলে ফখৰুদ্দিন আলী আহমেদ। আৰু আমি জানিব লাগে এতিয়ালৈকে নেশ্যনেল ইমাৰ্জেঞ্চি তিনিবাৰ হৈছে আমাৰ ইণ্ডিয়াত। ফাৰ্ষ্ট নেশ্যনেল ইমাৰ্জেঞ্চি হৈছিলে 1962 হৈছিলে, আৰু ছেকেণ্ড হৈছিলে 1971। প্ৰেচিডেণ্ট আছিলে বি গ্ৰী, আৰু লাষ্ট হৈছিলে 1975। তেতিয়া কোন আছিলে প্ৰাইম মিনিষ্টাৰ? ইন্দিৰা গান্ধী। আৰু এই নেশ্যনেল ইমাৰ্জেঞ্চি কিয় কাৰণে হৈছিলে? ডিউ টু দ্য ইণ্ডিয়া এণ্ড পাকিস্তান ৱাৰ। ইণ্ডিয়া আৰু আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ লগত যোনটো যুদ্ধ, এই যুদ্ধৰ কাৰণে যোনটো নেশ্যনেল ইমাৰ্জেঞ্চি হৈছিলে। পদ্মাৱত মালিক মোহাম্মদ জয়সী। শকুন্তলা লিখিছে কালিদাস। শকুন্তলা বা শকুন্তলা লিখিছে কালিদাস। এ পেছেজ টু ইংলেণ্ড বুকখন লিখিছে নীৰাজ চৌধুৰী। বিপিন এণ্ড মেন বিহাইণ্ড ইউনিফৰ্ম, ৰাজা বিক্স ৰাৱৰ্ড। কালেক্টিভ স্পিৰিট, কালেক্টিভ একশ্যন, শশী থাৰুৰ। আকবৰনামা লিখিছে আবুল ফাজল। হুমায়ুনে যোনটো বুকখন লিখিছে গুলবাদন বেগম লিখিছে। টাইম চেল্ডাৰ নামৰ বুকখন লিখিছে জৰ্জিয়ান গছপদিনভ। লং ৱাক টু ফ্ৰীডম লিখিছে নেলছন মেণ্ডেলা। নেলছন মেণ্ডেলা। আনফিনিছ লিখিছে প্ৰিয়ংকা চোপ্ৰা। এণ্ড দেন ওৱান ডে এ মেমৰিয়েল, নাছৰুদ্দিন শ্বাহ। প্লট অফ ফায়াৰ লিখিছে অমিতাভ ঘোষ। এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম, ষ্টিফেন হকিন্স। এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম লিখিছে ষ্টিফেন হকিন্স লিখিছে। গোলাম গ্ৰে লিখিছে জ্যোতিপ্ৰভা ফুলে। আৰু গল্ডেন গাৰ্লছ বুলি আমি জানো, গল্ডেন গাৰ্লছ অটোবায়োগ্ৰাফি কাৰ হয়? পিটি উষা। বিকামিং দ্য অটোবায়োগ্ৰাফি অফ মাইকেল ওবামা। দ্য কিছ অফ মাই লাইফ অটোবায়োগ্ৰাফি অফ ইমৰান হাছমি, যোনটো আমাৰ ইণ্ডিয়ান এক্টৰ হয়। দ্য কিছ অফ মাই লাইফ অটোবায়োগ্ৰাফি অফ ইমৰান হাছমি। এন আনচুইটেবল বয় অটোবায়োগ্ৰাফি অফ কৰণ জোহাৰ। আনচুইটেবল বয় যোন অটোবায়োগ্ৰাফিখন কাৰ হয়? কৰণ জোহাৰ। ৱাই আই এম এন এথিষ্ট, ভগত সিং। ইণ্ডিয়া উইন ফ্ৰীডম, মৌলানা আব্দুল কালাম আজাদে লিখিছে। আৰু গল্ডেন থ্ৰেছহোল্ড সৰোজিনী নাইডু লিখিছে। ৰবিশংকৰ ইণ্ডিয়ান মিউজিচিয়ান আছিল। অটোবায়োগ্ৰাফি ইজ টাইটেল ৰাগা মেলা। ৰবিশংকৰ ইণ্ডিয়ান মিউজিচিয়ান আছিলে, অটোবায়োগ্ৰাফিৰ নাম কি? ৰাগা মেলা। অথৰ অফ দ্য ট্ৰেজিক হিষ্ট্ৰী অটেলো ট্ৰেজিক হিষ্ট্ৰী উইলিয়াম শ্বেক্সপিয়াৰ। Romancing with Life is an autobiography of the evergreen writer Dev Anand. The Immortal of Meluha নামৰ বুকখন, The Immortal of Meluha নামৰ বুকখন আমিষ ত্ৰিপাঠী লিখিছে। খুল্লাম খুল্লা অটোবায়োগ্ৰাফি অফ ঋষি কাপুৰ। অটোবায়োগ্ৰাফি কাৰ হয়? ঋষি কাপুৰৰ অটোবায়োগ্ৰাফি হয় খুল্লাম খুল্লা।